নমস্কাৰ, মৃণালজিৎ ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আমি দেখুৱাবলৈ যত্ন কৰিম কোচবিহাৰ অৱস্থিত মধুপুৰ সত্ৰৰ সবিশেষ। আমি আছোঁ বৰ্তমান এতিয়া মধুপুৰ সত্ৰত। আমি মধুপুৰ সত্ৰত কেনেধৰণে আহিলোঁ আৰু ইয়াতে কি চালোঁ আৰু ইয়ালৈ আহি আপোনালোকে কি চাব পাৰিব আদি সবিশেষ সাঙুৰি এই ভিডিঅ'টি দিবলৈ যত্ন কৰিম। ভিডিঅ'টি তেনেহ'লে শেষলৈ চাবলৈ নাপাহৰিব আৰু ভিডিঅ'টি যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। পশ্চিমবংগত অৱস্থিত অসমৰ এই পুণ্যধাম মধুপুৰ সত্ৰ লকডাউনৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰিৱেশনো কেনেধৰণৰ হৈ আছে সেয়া জানিবলৈ এই ভিডিঅ'টি চাওঁ আহক। অসমৰ সীমান্তৱৰ্তী ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ চহৰৰ পৰা শিলিগুৰি যোৱা দিশত প্ৰায় 5-6 কিলোমিটাৰ গ'লেই পোৱা যায় এই মধুপুৰ মূৰ। আৰু এই মধুপুৰ মূৰৰ পৰা বাওঁ দিশে প্ৰায় 2 কিলোমিটাৰ পথ গ'লৈ আমি পামগৈ অসমীয়া সংস্কৃতিৰ জনক গুৰু শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত বৈষ্ণৱসকলৰ পবিত্ৰ ধাম মধুপুৰ সত্ৰ। ইয়ালৈ বছৰৰ প্ৰতিটো সময়তেই অসমৰ পৰা গুৰু শংকৰজনাৰ অনুগামী তথা ভক্তসকলে আহি ভিৰ কৰিছিলহি। কিন্তু সাম্প্ৰতিক সময়ছোৱাত অসমৰ তীৰ্থযাত্ৰীসকল ইয়ালৈ আহিব পৰা নাছিলে। সেয়ে আমি অন্য এক কাৰণত কোচবিহাৰলৈ গৈও এই মধুপুৰ সত্ৰৰ বিষয়ে জানিবলৈ আমি তালৈ ৰাওনা হৈছিলোঁ। আহি আছোঁ এতিয়া মধুপুৰ যায় এইটো শিলিগুৰি ৰোডৰ পৰা আমি এতিয়া সোমাই মধুপুৰ মধুপুৰ সত্ৰলৈ যোৱাৰ যিটো ৰাস্তা সেই ৰাস্তাটো লৈছোঁ। এতিয়া গৈ আছোঁ কিছু সময়ৰ পিছতে আৰু 2 কিলোমিটাৰমান যোৱাৰ পিছতে আমি মধুপুৰ সত্ৰ পাম। আমি যিহেতু অন্য এটা সকামতহে কোচবিহাৰলৈ গৈ বাহিৰে বাহিৰে মধুপুৰ সত্ৰলৈ যাবলগীয়া হৈছিল, তথাপিও এনেহেন পবিত্ৰ এখন ঠাইলৈ জাতীয় সাজপাৰটো বাদেই গামোচাখনো লগত নিব নাপাই কিছু দুখী অনুভৱ কৰিছিলোঁ। আৰু এনেদৰেই অৱশেষত গৈ আমি মধুপুৰ সত্ৰ উপস্থিত হৈছিলোঁ। আমি আহি মধুপুৰ সত্ৰ পাইছোঁহি। আমি ভিতৰলৈকে যাওঁ। আমাৰ মধুপুৰ সত্ৰত উপস্থিত হৈয়ে ইয়াৰ চাৰিওপিনৰ নিমাওমাও নীৰৱ পৰিৱেশটো দেখি মনটো অজানিতেই সেমেকি উঠিছিল। যিটো তীৰ্থস্থানত বছৰৰ 12 মাহে নাম কীৰ্তনৰ ধ্বনিৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা আই মাতৃ ভকত সমন্বিতে তীৰ্থযাত্ৰীৰে ঠাহ খাই ৰজন জনাই থাকে, আজি সেই স্থান একেবাৰেই নিৰ্জন। নাই কোনো তীৰ্থযাত্ৰী, নাই কোনো ভকত বৈষ্ণৱ। এই নিৰ্জনতাৰ মাজেৰেই আমি মূল গুৰুগৃহটিলৈ সোমাই গৈছিলোঁ, য'ত নেকি গুৰুজনাই নিজ হাতে এই আসনখন প্ৰতিষ্ঠা কৰিছিলে। গুৰুজনাৰ এই আসনখনৰ ওচৰতেই বাওঁ দিশে উজলি আছে এই অক্ষয় বন্তিজোপা, যি বন্তিগছি গুৰু শংকৰজনাই নামঘৰটি প্ৰতিষ্ঠা কালতেই প্ৰজ্বলন কৰিছিল। সেই বন্তিগছি নিৰবিচ্ছিন্নভাৱে সেই সময়ৰ পৰা আজি তাৰিখলৈ প্ৰায় 500 বছৰৰ অধিক কাল অবিৰতভাৱে প্ৰজ্বলিত হৈ আহিছে। গুৰুগৃহৰ এই আসনখন আৰু এই অক্ষয় বন্তিজোপাৰ উপৰিও ইয়াত গুৰুজনা আৰু মাধৱদেৱে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ লগতে তেওঁলোকে নিজ হাতে লিখি উলিওৱা বিভিন্ন ধৰণৰ সাঁচিপাতৰ পুথিসমূহো ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। গুৰুঘৰৰ ভিতৰৰ পৰিৱেশসমূহ চাই এইবাৰ আমি ওলাই গৈছিলোঁ ইয়াৰ চাৰিওদিশৰ পৰিৱেশসমূহ চাবলৈ। ইয়াৰ চাৰিওদিশৰ পৰিৱেশ খুব সুন্দৰ আৰু মনোমোহা। ইয়াৰ পিছ দিশেই আছিলে সত্ৰখনৰ সত্ৰাধিকাৰ তথা পৰিচালকসকলৰ বাসগৃহ আৰু তাৰ লগতেই ওচৰতেই লাগি আছিলে শংকৰদেৱৰ কলা সংস্কৃতি চৰ্চাৰ এটি কেন্দ্ৰ। আমি সত্ৰখনৰ বিষয়ে আৰু সবিশেষ জানিবলৈ এইবাৰ সোমাই গৈছিলোঁ সত্ৰাধিকাৰ থকা আসনখনৰ ওচৰলৈ। ভিতৰলৈ সোমাই গৈ আমি জানিব পাৰিছিলোঁ যে সত্ৰখনৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰীযুত লক্ষীকান্ত মহন্ত আমি যোৱা দিনাখনে তেখেতৰ ডায়েবেটিছ ৰোগৰ ভুগি থকা হেতু ডায়েলিচিছ কৰিবলৈ চিকিৎসালয়লৈ গৈছিলে। সেয়েহে আমি তেখেতক লগ কৰিব নোৱাৰিলেও সত্ৰখনৰে আন এজন সহযোগী ৰজনী দাসৰ মুখেৰে আমি এই সত্ৰখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। এইটো দৰ্শনাৰ্থী হয়তো লকডাউনৰ পিছলৈকে অহাই নাছিল, বৰ্তমান অহা নাই, বৰ্তমান বুলিও ক'ব পাৰি। তাৰ ফলত আপোনালোকৰ কিবা অসুবিধা হৈছে? অসুবিধা মানে ধৰকচোন আমাৰ অসুবিধা বহুতখিনিয়ে হয়, কিন্তু আমাৰ ধুবুৰী ডিচিয়ে গুৰুবোৰ কেনেকৈ সৃষ্টি হ'ল। গুৰুজনাই 32 বছৰ বয়সত বৰদোৱাৰ পৰা ভাৰত ভ্ৰমণলৈ আহিছিল। 12 বছৰ কাল খোজকাঢ়ি
দ্বিতীয়বাৰ আহিল 85 বছৰ বয়সত 126জন ভকত লৈ বৰপেটা পাটবাসীৰ পৰা ৰাওনা হয় নৌকাৰে ভাৰত ভ্ৰমণ কৰি আহি এয়া আপোনাৰ গুৰুঘৰ যে দেখিছে, এই গুৰুঘৰৰ সেইখিনি ঠাইতে আপোনাৰ পাৰুলি গছ এজোপা আছে। এই পাৰুলি গছৰ তলতে 126জন ভকত সহিতে গুৰু মাধৱদেৱৰ সহিতে তেওঁলোকে ইয়াতে ৰাতি কটাইছিল। কিন্তু 85 বছৰ বয়সত যেতিয়া গুৰুজনাই আহি এই গছজোপাৰ তলতে 126জন ভকত সহিতে ৰাতি কটায়, তেতিয়া মাধৱদেৱে অনুৰোধ কৰিছিল যে প্ৰভু আমাকতো বৃন্দাবনত লৈ নগ'ল, বৃন্দাবনত নগ'ল নাই, কিন্তু আমি আপত্তি নকৰোঁ। গতিকে বৃন্দাবনত যে কৃষ্ণই ৰাসক্ৰিয়া কৰিছিল সেইখিনি কথা ইয়াতে বৰ্ণনা কৰিলে আমি বৃন্দাবনতে যোৱা হ'ব। এতিয়া গুৰুজনে ৰাসক্ৰিয়াৰ কথা বৰ্ণনা কৰে। ৰাসক্ৰিয়াৰ কথা সমাপ্ত হোৱাৰ লগে লগে গছৰ ওপৰত থকা মহ বাহৰ পৰা টকটককৈ গুৰুশিৰত মহ পৰিলে। তেতিয়া মাধৱদেৱক ক'লে, মাধৱই স্বয়ং কৃষ্ণ সন্তুষ্ট হ'ল, আমাৰ শিৰত মধু বৰষিলে। গতিকে এই 126জন ভকতৰ মাজতে আছিল বহিৰ্ব গোবিন্দ আতৈ। গোবিন্দ আতৈক তেতিয়া গুৰুজনাই ক'লে যে গোবিন্দ আতৈ, তুমি গছৰ ওপৰত থকা মৌ বাহৰ পৰা ৰস আনিব লাগে আৰু ভকতসকলক প্ৰসাদ হিচাপে বিতৰণ কৰি দিব লাগে। এতিয়া গুৰুৰ বাণী শুনি গোবিন্দ আতৈ গছৰ ওপৰত উঠি তেখেত মৌৰ ৰস পাৰিলে। তেতিয়া ক'লে যে প্ৰভু এয়া মৌৰ ৰস পৰা হ'ল, তেতিয়াহ'লে তোমাৰ মৌৰ ৰস পৰা হ'ল, এগছি বন্তি জ্বলাই আজিৰ পৰা এই ঠাইখিনিৰ নাম হ'ল ৰখা হ'ল মধুপুৰ, আৰু মধুপুৰ নামে এখন পবিত্ৰ স্থান হৈ উঠিব। এতিয়া ৰাতিপুৱা তেওঁলোকে লৰালৰি কৈ তেওঁলোকে আকৌ উজনি ফালে গৈ বৰপেটা পালে। 85 বছৰ বয়সত মধুপুৰ নাম ৰচনা কৰি থৈ লৈ পুনৰবাৰ 107 বছৰ বয়স যেতিয়া গুৰুজনাৰ হয়, তেতিয়া পুনৰবাৰ বৰপেটা পাটবাসীৰ পৰা আহি এইখিনি ঠাইতে সত্ৰ পাতি তেওঁ 13 বছৰ কাল ইয়াত থাকিছিল। ইয়াতো আপোনাৰ 32খন সত্ৰ আছে বেংগলী, কিন্তু গৈ 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 দুখন আছে। এইখন হ'ল মধুপুৰ আৰু এখন আপোনাৰ ছাগলীয়া গেট পাৰ হৈ আহি আপোনাৰ হৰিপুৰ বুলি আপোনাৰ হৰিপুৰ সত্ৰ। আৰু আমাৰ অসমৰ পৰা কিমানগৰাকী ব্যক্তি আছে? আমি অসমবাসী হিচাপে আমি 3জন আছোঁ। 3জন আছে। তেওঁলোকৰ পৰা মোৰ ঘৰ হ'ল অসম মানে এতিয়া বাক্সা ডিষ্ট্ৰিক্ট, আৰু আমাৰ গোসাঁইৰ হ'ল নগাঁও আপোনাৰ পাথৰি গাইনগাঁও। তাৰপিছত আৰু এটা ল'ৰা আছে, ল'ৰাটো মানে ঘৰত মানে গৈছে মানে কলেজত এডমিশ্যন লোৱাৰ কাৰণে, গতিকে তেওঁৰ ঘৰ হ'ল কি নগাঁও পুৰণি গুদামত। আমি 3জনে অসমবাসী আছোঁ। আৰু ইয়াৰ স্থানীয় 3জন আছে। মুঠ 6জন। অসমৰ ৰাইজে মধুপুৰ আৰু হৰিপুৰ সত্ৰখন চকু মেলি চোৱাটো অসমবাসী ৰাইজৰ কৰ্তব্য বুলি মই ভাবোঁ। কাৰণ এই দুখন যাতে জীয়াই থাকে, আৰু মধুপুৰ সত্ৰ জীয়াই থাকিলে অসমৰ সন্মানটো যথেষ্ট লাভৱান হৈ থাকে। কাৰণ 62খন সত্ৰৰ মূল সত্ৰ হ'ল মধুপুৰ, কাৰণ মধুপুৰত প্ৰসংগ হ'লেহে বৰপেটাই কৰিব, বৰপেটাই কৰিলে বৰদোৱাই কৰিব, বৰদোৱাৰ প্ৰসংগ শেষ হোৱাৰ পিছতে আপোনাৰ মাজুলীলৈ হৈ থাকে। আৰু গুৰুজনাই জ্বলাই থৈ যোৱা লক্ষ্যবন্দী গৈছে ইয়াত জ্বলি আছে, এতিয়াও বৰ্তমানো জ্বলি আছে। গুৰুজনে যেতিয়া দেহত্যাগ কৰাৰ আগমুহূৰ্তত সপ্ত বৈকুণ্ঠৰ পৰা তেওঁ এই বন্তিগছ আনি স্থাপিত কৰি তেওঁ দেহত্যাগ কৰিছে, আৰু সেই বন্তিগছ আজি 500 বছৰে জ্বলি আছে। শংকৰদেৱৰ সমাধি ক্ষেত্ৰ আছে নেকি? সমাধিৰ ক্ষেত্ৰ মানে ইয়াত তেওঁ দেহত্যাগ কৰিছে। কথা হ'ল কি, সমাধিস্থল হ'ল আপোনাৰ ৰাজবাৰী যে আছে, কোচবিহাৰ ৰাজবাৰীৰ পৰা আপোনাৰ পশ্চিমফালে কাকতকুটা ঠাইত তেওঁ মানে শ্মশান কাৰ্যত কৰিছে। সেইখিনি ঠাই বৰ্তমান সংৰক্ষিত হৈ আছে। সংৰক্ষিত মানে তেনেকুৱা নাই, এনে এটা সৰু হিচাপে আপোনাৰ নামঘৰ সজাই থৈ
থৈছে কিন্তু গুৰুজনাক যিখিনি ঠাইত সমাধি কৰিছিল সেইখিনি ঠাইত মানে কোনো চিন চকন নাই কাৰণ কিয় নদীৰ গৰাখহনীয়া কোনপিনে ৰৈ মানে খহনীয়াত নিচিহ্ন হৈ গৈছে যাৰ কাৰণে সমাধিকে আৰু ইয়াতে বৰ্তমান তেখেতে স্থাপন কৰি যোৱা এই নামঘৰটো গুৰুঘৰটো আৰু কি আছে এইটো গুৰুঘৰৰ ভিতৰত গুৰুঘৰৰ বাহিৰেও আৰু কি আছে এয়া নামঘৰ আছে নামঘৰ কীৰ্তনঘৰ আছে কীৰ্তনঘৰটো নামঘৰে আৰু এইপিনে আপোনাৰ যাত্ৰী নিবাস তাৰমানে যদি অসমৰ পৰা কোনোবা ইয়ালৈ আহে তেতিয়া ইয়াতে নিশাটো কটাবৰ কাৰণে থকাৰ কাৰণে অসুবিধা নাই তাৰ বাবে কিবা যোগাযোগৰ নম্বৰ আছে যোগাযোগ নম্বৰ আছে ল'লে ল'ব পাৰে হয় বাৰু আপোনালোকক মই যোগাযোগৰ নম্বৰটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লৈ ল'ব আপোনালোকে যিসকলে ইয়ালৈ নিশা থকাকৈ আহিব বিচাৰে তেওঁলোকে পুৰণি যাত্ৰী নিবাসসমূহৰ উপৰিও গুৰুগৃহৰ পিছপিনে থকা এই নিৰ্মীয়মান আধুনিক সা সুবিধাযুক্ত এইসমূহ যাত্ৰী নিবাসতে নিশাটো কটাই যাব পাৰিব আৰু সেইফালে আছে পুৰণি যিসকলে ইতিমধ্যে ইয়ালৈ আগতে আহিছিল তেওঁলোকে হয়তো এইবোৰ যাত্ৰী নিবাসতে নিশা থাকি যোৱাৰ অভিজ্ঞতা আছে গুৰুঘৰৰ বাওঁ দিশত থকা গুৰুজনাৰ এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিশা আধুনিক পোহৰৰ আলোকত আৰু দেখিবলৈ শুৱনি হৈ পৰে গুৰুঘৰৰ সোঁদিশত থকা এই কীৰ্তন ঘৰটোতেই ভকত বৈষ্ণৱসকলে নাম কীৰ্তন কৰাৰ লগতে ইয়াত সত্ৰ পৰিচালকসকলৰ সহযোগত প্ৰতিদিনেই শ্ৰদ্ধ প্ৰসংগ অবিৰতভাৱে চলি থাকে জালিৰে আৱৰা এই চালিখনিৰ তলত থকা বিভিন্ন ধৰণৰ পাৰ চৰাই আৰু শহাপহুবোৰে সত্ৰৰ পৰিৱেশটোত এক অনন্য মাত্ৰা প্ৰদান কৰি জীপাল কৰি তোলে আমি এনেদৰেই মধুপুৰ সত্ৰৰ চাৰিও দিশৰ পৰিৱেশ উপভোগ কৰি প্ৰভুৰ শ্ৰীচৰণত সেৱা যাচি সত্ৰৰ পৰা মেৰানি মাগিছিলোঁ